morning. Good morning, Mr. Tusi. কি নাম আপোনাৰ? মানসজ্যোতি বৰা। Manas. মানসজ্যোতি বৰা। আপোনাৰ introduction to দিব briefly. মই মোৰ ঘৰ যোৰহাটত। মই এমটেক কৰিলোঁ, মাষ্টাৰ অফ টেকন'লজি কৰিলোঁ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত। তাৰপিছত মই 2 বছৰৰ পৰা APSC প্ৰিপেয়াৰ কৰি আছোঁ, লগতে হোম টিউশ্যনছো কৰোঁ। Home tuitions. আপোনাৰ first attempt কি? নাই, ছেকেণ্ড এটেম্প্ট। কেনেকুৱা ধৰণৰ ষ্টুডেণ্টছক আপুনি টিউশ্যন কৰে? স্কুলৰ কৰোঁ 8, 9, 10 ছায়েন্স পঢ়াওঁ বেছিকেলি। আপোনাৰ ইঞ্জিনিয়াৰিঙত কি সাবজেক্ট আছিলে? ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন আছে। ইলেক্ট্ৰনিক্স। চাইবাৰ সিকিউৰিটি মানে কি বুজো আমি? চাইবাৰ সিকিউৰিটি হৈছে আজিকালি যিহেতু ইণ্টাৰনেটৰ পৰিসৰ বহুত বাঢ়ি গৈছে, তাৰ বাবে তাত কিছুমান থ্ৰেট থাকে, যিখিনি হয়তো ডাটা চুৰি হ'ব পাৰে। গভৰ্ণমেণ্টৰ ডাটাখিনি বিশেষকৈ বেছি ভলনেবল হৈ পৰে, প্ৰাইভেট ডাটাখিনিও ভলনেবল হয়। তাৰ বাবে ছিকিউৰিটিৰ বাবে যিটো ছিষ্টেম কৰা হয়, আমি সেইটোকে চাইবাৰ ছিকিউৰিটি বুলি ক'ব পাৰোঁ। ৰিচেণ্ট কিবা এটেকছ হৈছিলে নেকি, চাইবাৰ এটেকছ? তেনেকুৱা ইভেণ্টছ কিছুমান হৈছিলে ৰিচেণ্টলি, 1 year or 2 years back? হয় ছাৰ, হৈছিলে, কিন্তু মই ছাৰ একজেক্টলি নামটো পাহৰিছোঁ। কিবা লজ আছে নেকি চাইবাৰ ছিকিউৰিটিৰ কাৰণে আমাৰ ইণ্ডিয়াত বৰ্তমান? হয় ছাৰ, লজ আছে। ছাৰ চৰি ছাৰ, একজেক্টলি ক'ব নোৱাৰিম। আৰু অপশ্যনেল কি আছিল আপোনাৰ? অপশ্যন ফিজিক্স আছিলে আৰু এডুকেশ্যন আছিলে। ফিজিক্স আৰু এডুকেশ্যন। অসমৰ GI টেগ পোৱা কমোডিটি কেইটামানৰ নাম ক'ব পাৰিব? অসমৰ GI টেগ পোৱা কমোডিটি কেইটা হৈছে আপোনাৰ পাট মুগাটো, তাৰপিছত আপোনাৰ বোকা চাউলটো, তাৰপিছত তেজপুৰৰ যিটো লিচু কয় সেইটো, ছাৰ সেইকেইটাই মনত আহিছে। GI টেগ পাবলৈ যোনকেইটা ক্ৰাইটেৰিয়া হয় সেইকেইটা ক'ব পাৰিব নেকি? একজেক্টলি নাজানিম, কিন্তু যিটো বস্তুৰ ওপৰত GI টেগ দিব, সেই লোকেলিটিৰ যিটো ষ্টেটত বা যিটো ৰিজনত হ'ব, তাৰ বাবে স্পেচিফিক হ'ব লাগিব। সেইটোৱে মোৰ মনত। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি কি? কিছুমান লজ আছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি, বিং এ সায়েন্স ষ্টুডেণ্ট। পেটেন্টছ। ছাৰ সেইটোৱে ছাৰ, যেতিয়া কিবা এটা ইনোভেশ্যন কৰা হয় বা কিবা এটা আপোনাৰ নিজৰ আইডিয়া লগাই কেতিয়াবা যিকোনো বস্তু উলিয়ালে, তাৰ ওপৰত সেই ইণ্ডিভিজুৱেলজনৰ বা কোনোবা এটা কোম্পেনীৰ বা কোনোবা এটা কৰ্পৰেশ্যনৰ তাৰ ওপৰত যিটো ৰাইট থাকিব, তেওঁলোকে প্ৰডাকশ্যন কৰা, তেওঁলোকে মাৰ্কেটিং কৰা, সেই ৰাইটটো যেতিয়া যিটো ল থ্ৰুৰে দিয়া হয়, যিটো ছিষ্টেমৰ থ্ৰুৰে দিয়া হয়, ছাৰ সেইটোকে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ বুলি কয়। ইণ্টেলেকচুৱেল প্ৰপাৰ্টিজৰ ক্ষেত্ৰত ইণ্ডিয়া কিমান আগবাঢ়িছে আৰু বেলেগ কাণ্ট্ৰিজবিলাকৰ কি আক্ষেপ আছে ইণ্ডিয়াৰ প্ৰতি? ইণ্ডিয়াৰ মই এতিয়া ক'বলৈ গ'লে বহুত বেছি আগবঢ়া নাই এইটো ক্ষেত্ৰত। ৱেষ্টাৰ্ণ কাণ্ট্ৰিখিনিৰ ক্ষেত্ৰত যিমান ইন'ভেশ্যন হৈছে, নিজৰ যিমানখিনি প্ৰডাক্ট উলিয়াইছে, সেইটো ক্ষেত্ৰত ইণ্ডিয়া অলপ তাতকৈ পাছ পৰি আছে। কিন্তু কিছুমান ক্ষেত্ৰত এতিয়াও একেবাৰে পাছ পৰিছে বুলিও ক'ব নোৱাৰি। কিছুমান আপোনাৰ এনেকুৱাও হৈছে, কিছুমান সুবিধা ইণ্ডিয়াৰ তাৰ কিছুমান এডভান্টেজো পাইছে। যেনেকৈ আমি জেনেৰিক মেডিচিনৰ কথা ক'ব পাৰোঁ, যিখিনি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছখিনি সাধাৰণতে ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ কিছুমান মেডিচিন ওলাইছে, তাৰ ৰাইটছখিনি যোৱাৰ পাছত ইণ্ডিয়াই তাৰ জেনেৰিক মেডিচিন উলিয়াব পাৰিছে। তেনেকুৱা কিছুমান এডভান্টেজ ইণ্ডিয়াও পাইছে বুলি মই ভাবোঁ। ডিজিটেল ইণ্ডিয়াৰ বিষয়ে কওকচোন। ডিজিটেল ইণ্ডিয়া হৈছে ছাৰ, গভৰ্ণমেণ্টৰ যিখিনি ছাৰ্ভিচেছ হয় বা পাব্লিক ছাৰ্ভিচেছ হয়, সেইখিনি যেতিয়া কমন পিপলৰ কাৰণে আনিবলৈ ইণ্টাৰনেট আৰু কম্পিউটিঙৰ থ্ৰুৱে যিখিনি কাম কৰা হৈছে, আমি সেইখিনিকে ডিজিটেল ইণ্ডিয়াৰ ভিতৰত বুলি ধৰিব পাৰোঁ। ডেটা লোকেলাইজেশ্যন মানে কি হয়? মেম ডাটা লোকেলাইজেশ্যন, চৰি মল্লা বিগ ডেটা। বিগ ডাটা ছাৰ মই গেছ কৰিব পাৰিম, চিয়'ৰ নহয়। ছাৰ যিকোনো এটা আমি এতিয়া ছ'চিয়েল নেটৱৰ্কিঙৰ কথাই কওঁ যদি, তাৰ কিছুমান ডাটাছ থাকে, লোকেলাইজ কিছুমান ডাটা থাকে। সেই ডাটাখিনি কোনোবা জেগাত ষ্ট'ৰ কৰিব লাগে। সেই ষ্ট'ৰ যেতিয়া কৰা হয়, সেই ষ্ট'ৰ প্ৰচেছটোকে আমি ডাটাখিনিকে বিগ ডাটা বুলি কওঁ, আৰু সেই ডাটা ষ্ট'ৰ কৰা প্ৰচেছটোকে ডাটা লোকেলাইজেশ্যন ক'ব পাৰোঁ। আৰু ইণ্টাৰনেট অফ থিংছ? ইণ্টাৰনেট অফ থিংছ, মেম ইণ্টাৰনেট অফ থিংছটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এটা
এটা এপ্লিকেশ্যন হয় বুলি ক'ব পাৰিম ডেইলি ইউজত কেনেকৈ হ'ব পাৰে এভৰিডে Yes, ma'am. তাৰ বাবে আমাৰ যিখিনি ইটোৰ বস্তুৰ লগত সিটোৰ বস্তু কানেকশ্যন বুলি ক'ব পাৰোঁ আমাৰ হোম এপ্লায়েঞ্চেছখিনি সেইখিনি আমি যেতিয়া বাহিৰলৈ ওলাই গৈছোঁ বা ঘৰৰ ভিতৰতে আছোঁ তেতিয়া হয়তো আমি এটা মোবাইলৰ থ্ৰুৰে গোটেইখিনি অপাৰেট কৰিব পাৰিম আপোনাৰ প্ৰিফাৰেঞ্চ কি হয় ছাৰ্ভিচেছত ACS আছে তাৰপিছত APS আছে তাৰপিছত এলাৰ্ছ আছে আৰু পিছৰ এলাইট ছাৰ্ভিচকেইটা আছে আপোনাৰ যদি চিলেকশ্যন আপোনাৰ একদম লাষ্টত দিয়া কেটেগৰীটোত হয় আপুনি কেনেদৰে ল'ব মেম চিলেকশ্যন য'তে নহওক মই নিজৰ যিখিনি ছাৰ্ভিচ থাকিব সেই বস্তুৰ যিখিনি ৰেছপনচিবিলিটি থাকিব সেইখিনি মই মোৰ দায়িত্ব সহকাৰে আৰু চিনচিয়াৰলি কৰিবলৈ ট্ৰাই কৰিম আপোনাৰ অলৰেডি থকা নলেজ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড যিহেতু এই গোটেই নলেজটো আপুনি চিভিল চাৰ্ভেণ্ট হিচাপে কেনেকৈ ইউটিলাইজ কৰিব পাৰিব এজ এ ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ ছাৰ এতিয়া ছাৰ আমি জানো গোটেই বস্তুখিনি গভৰ্ণমেণ্টৰ গোটেই বস্তুখিনি গভাৰ্নেন্সৰ পিনে গৈ আছে গভাৰ্নেন্সৰ ক্ষেত্ৰত মই ভাবোঁ মোৰ যিখিনি ইলেক্ট্ৰনিক্স আৰু কম্পিউটিঙৰ যিখিনি নলেজ মই যিখিনি ইঞ্জিনিয়াৰিঙত পঢ়িছিলোঁ সেইখিনি যথেষ্টখিনি সহায় কৰিব ইমপ্লিমেণ্ট কৰাত মানি ইজ দ্য ৰুট অফ অল ইভল আপুনি এগ্ৰী কৰেনে এটা পৰ্যায়লৈকে মেম হয় কথাটো হয় অকণমান এক্সপ্লেইন কৰিব কেনেকৈ মেম এতিয়া মানিৰ কাৰণে দেখিছোঁ বহুতখিনি স্কেমছ হৈ আছে ফ্ৰড চলি আছে ইণ্টাৰনেট ফ্ৰডৰ কথাই ক'ব পাৰোঁ আজিকালি আমাৰ ATM-ও ইমান বেছি ছেফ হৈ থকা নাই সেইখিনি আমাৰ এটা মানিৰ এটা ৰিজন বুলি ভাবোঁ এটা মানিৰ এটা ডিছএডভান্টেজ বুলিয়ে ভাবোঁ মেম তো আমি বিচাৰিব নালাগে মানে মানি মেম চৰি আমি বিচাৰিব নালাগে মানে কেন উই এলিমিনেট দ্য ইউজ No, ma'am, I am not saying that. But ma'am, যিটো এভিল ইউজৰ কথা কৈছোঁ এভিল ইউজ মানে ছাৰ যিখিনি গ্ৰীডৰ কাৰণেই হওক বা আপোনাৰ লৰ বাহিৰত গৈ যিখিনি মানে আমি ল'বৰ বাবে ট্ৰাই কৰা হয় সেই বস্তুখিনি মই ভাবিছোঁ মেম মনিটাৰী পলিচি কিছুমান টুলছ আছে ইনফ্লেশ্যনৰ কাৰণে ইউজ কৰে কেনেকুৱা ধৰণৰ টুলছ ইউজ কৰে RBI ছাৰ কেছ ৰিজাৰ্ভ ৰেচিঅ' বঢ়াই দিয়ে RBI প্লাছ ছাৰ ছাৰ যেতিয়া মাৰ্কেটত মানিৰ পৰিমাণটো বাঢ়ি যায় কাৰেঞ্চি বাঢ়ি যায় তেতিয়া সেই মানিটো কমাবলৈ যাতে ইনফ্লেশ্যনটো আৰু বাঢ়ি নাযায় তাৰ বাবে কেছ ৰিজাৰ্ভ ৰেচিঅ'ৰ মাত্ৰাটো RBI বঢ়াই দিয়ে তেতিয়া ছাৰ বেংকে লোনটো তেতিয়া ইমান দিব নোৱাৰে মাৰ্কেটত পইচাটো কমি যায় এইটো কি হয় কেছ ৰিজাৰ্ভ ৰেচিঅ'টো একচুৱেলি কি হয় ছাৰ গভৰ্ণমেণ্ট RBI এটা মনিটাৰী পলিচিৰ ভিতৰত পৰে যাৰ যোগেদি ছাৰ ইনফ্লেশ্যন আৰু ডিফ্লেশ্যন কণ্ট্ৰল কৰা এটা মেজাৰ বুলি ক'ব পাৰিম ছাৰ নহয় বস্তুটো কি হয় হোৱাট ইজ কেছ ৰিজাৰ্ভ ৰেচিঅ' ছাৰ একজেক্টলি ক'ব নোৱাৰিম ছাৰ ষ্টেম চেলছ শুনিছে ষ্টেম চেলছ শুনিছোঁ আৰু তাৰ ইউজেছখিনি কি হয় বৰ্তমান যুগত মই একজেক্টলি ক'ব নোৱাৰিম অলপ আইডিয়া আছে ক'ব ট্ৰাই কৰিম ষ্টেম চেলছ হৈছে যে মেম চেলছৰ যোগেদি আজিকালি মেডিচিনৰ এটা মেডিকেল থিয়ৰিতে আমাৰ কিছুমান চেলছৰ যোগেদি আমি কিছুমান ডিজিজ কিউৰ কৰিবলৈ ট্ৰাই কৰা হয় তাৰ চেলছৰ পৰা যিখিনি জেনেটিক কিছুমান বস্তু এবষ্ট্ৰেক্ট কৰি পেলাই কিবা বা ডিজিজৰ কিউৰ কৰিব পাৰিনি সেইটো চোৱা হয় একজেক্টলি কৰিব নোৱাৰিম তাত আলোচনা আছে GST যোনখন আহিছে GST আগৰ ৰিজিমটোতে কি কি বেছিক চেঞ্জেছ আনিছে হাউ ইজ ইট ডিফাৰেণ্ট ফ্ৰম দ্য প্ৰিভিয়াছ ভেট ৰিজিম ছাৰ GST আগতে ছাৰ আমাৰ ইণ্ডিয়ান টেক্স ছিষ্টেমৰ এটা ডাঙৰ প্ৰব্লেম আছিলে ছাৰ কেছকেডেড ছিষ্টেম টেক্সৰ ওপৰত টেক্স দিবলগীয়া হয় এটা কমোডিটিৰ ওপৰত বেলেগ বেলেগ জেগাত বেলেগ বেলেগকৈ টেক্স দিবলগীয়া হয় সেইটো আমি কেছকেডেড ছিষ্টেম বুলি ক'ব পাৰোঁ সেই ছিষ্টেমটো ছাৰ GST অনাৰ পৰা বহুতখিনি কমি গৈছে মেইনলি ছাৰ GSTৰ সেইটোৱে এইম আছিলে যে কেছকেডেড যিটো টেক্স দিবলগীয়া হয় তাৰ মাত্ৰাটো কমোৱাটো ছাৰ কেতিয়া আহিছিলে লাৰ্ণিঙৰ ক্ষেত্ৰত আমাৰ যিটো এটা ইছ্যু আছে ডিজিটেল ডিভাইড সেইটো আমি গেপটো কেনেকৈ ক্ল'জ কৰিব পাৰোঁ চলিউশ্যনছ কি হ'ব এই ডিজিটেল ডিভাইডৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ পুৰ আৰু এডভান্স ছেকশ্যনৰ ওপৰতে আহি পৰিছে আৰু আপোনাৰ গাঁও আৰু নগৰৰ ক্ষেত্ৰতো তাৰ আহিছে ডিভিজনটো গতিকে গভৰ্ণমেণ্টে ষ্টেপছ ল'ব পাৰে যে যিখিনি ডিজএডভান্টেজ ছেকশ্যন হয় ছ'চাইটিৰ তেখেতসকলক যাতে যিখিনি প্ৰাইমেৰী নিডছ হয় ইণ্টাৰনেট হওক বা আপোনাৰ এটা স্মাৰ্টফোন হওক সেইখিনি যাতে গভৰ্ণমেণ্টৰ পিনৰ পৰা প্ৰভাইড কৰিব পৰা হয় তাৰ ক্ষেত্ৰত NGOখিনিও ছাৰ ষ্টেপছ ল'ব পাৰে আৰু ছাৰ যিখিনি মোবাইল নেটৱৰ্কিং কোম্পেনীজ হয়
সেইখিনিকো গভৰ্ণমেণ্টে হওক পাব্লিকে হওক ছাৰ তেওঁলোকক অলপ প্ৰেছাৰ কৰিব লাগিব যাতে ইণ্টাৰনেটটো গোটেই গাঁও হওক বহুত ৰিম'ট এৰিয়াটো ভালকৈ দিব পৰা যায় তেতিয়া ভাবোঁ ছাৰ ই লাৰ্ণিঙৰ যিটো প্ৰধান সমস্যা সেইটো বহুতখিনিলে কমিব আপোনাৰ ফিজিক্সৰ যিবিলাক প্ৰিন্সিপালছ বা যিখিনি লাৰ্ণিং আপুনি একুৱায়াৰ কৰিছে আপুনি চিভিল চাৰ্ভিচেছত কেনেকৈ ইউজ কৰিব ফিজিক্সৰ কিবা প্ৰিন্সিপালছ ইউজ কৰিব পাৰিব নেকি ফিজিক্সৰ প্ৰিন্সিপাল নে গ'ল অপশ্যনেল লোৱাটো was it useful ফিজিক্সে আপুনি অপশ্যনেল ল'লে কেন ইউ ইউজ ইট ইন এনি ফৰ্ম বিশেষ মই কৈছোঁ ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স পাৰ্টটোও আছে ইলেক্ট্ৰিকেল পাৰ্টটোৰ সহায়ত আমি প্ৰজেক্টছখিনি ইমপ্লিমেণ্ট কৰা কিছুমান ইলেক্ট্ৰিক ৰিলেটেড যিখিনি প্ৰজেক্টছ থাকিব সেইখিনি চোৱা চিতা কৰাত সুবিধা হ'ব আৰু ইলেক্ট্ৰনিক্সৰ পাৰ্টৰ পৰা আমাৰ যিখিনি ই গভৰ্ণমেণ্টছৰ কথা অলৰেডি কৈছোঁ সেইখিনিতো বহুতখিনি সুবিধাজনক হ'ব মডেল কোড অফ কণ্ডাক্টৰ বিষয়ে কি জানে মডেল কোড অফ কণ্ডাক্ট ছাৰ যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰা যায় কোনোবা এখন ষ্টেটত বা এখন ৰাষ্ট্ৰত যেতিয়া ইলেকশ্যন থাকে তেতিয়া কিছুমান প্ৰতিবন্ধকতা লগাই দিয়া হয় জেনেৰেল কিছুমান কাম কৰাত যিখিনি আগতে কৈছিলে সেইখিনি নকৰিবলৈ কিছুমান প্ৰতিবন্ধকতা লগাই দিয়া হয় ছাৰ সেই প্ৰতিবন্ধকতাখিনিকে কোড অফ কণ্ডাক্ট বুলি ক'ব পাৰে এজন MP বা MLAৰ কিবা লিমিটেশ্যন থাকে নেকি এক্সপেণ্ডিচাৰ তেওঁ কেম্পেইনিঙত কিমান খৰচ কৰিব পাৰে হয় ছাৰ থাকে কিমান থাকে ছাৰ চৰি ছাৰ একজেক্টলি নাজানো এতিয়া US ইলেকশ্যন আহি আছে ট্ৰাম্পৰ যোনটো বিগত তেওঁৰ এডমিনিষ্ট্ৰেশ্যন গ'ল বা তেওঁৰ শাসনকাল গ'ল সেই ক্ষেত্ৰত গোটেই আমাৰ পৃথিৱীখনত কেনেধৰণৰ প্ৰভাৱ পৰিলে বা ৱৰ্ল্ড লিডাৰ হিচাপে তেওঁ কি প্ৰভাৱ পেলালে মেম যিহেতু আমি আগতে জানো আমেৰিকাৰ কিছুমান আমাৰ ৱৰ্ল্ডখনৰ ক্ষেত্ৰত এটা যথেষ্টখিনি ইনফ্লুৱেঞ্চ আছিলে কিন্তু ট্ৰাম্প অহাৰ পিছৰ পৰা তেখেতসকলে আমেৰিকা ফাৰ্ষ্ট নীতি ল'বলৈ ট্ৰাই কৰিলে তাৰপাছত ছাৰ আমি জানো এটা ডাঙৰ এক্সাম্পল হৈছে পেৰিছ ক্লাইমেটৰ পৰা তেওঁলোক ওলাই দিলে তাৰপিছত WHO পৰাও ক্ৰিটিচাইজ বহুতখিনি হৈছে তেওঁলোকৰ কাম কাজত ভাল হওক মানে ফাণ্ডটো কমাই দিছে সেইখিনিৰ পৰা মই ভাবোঁ ইণ্টাৰনেশ্যনেল ইছ্যু কিছুমানত ইণ্টাৰনেশ্যনেল পলিচি কিছুমানত যথেষ্টখিনি প্ৰভাৱ পৰিছে আৰু ট্ৰেড ৱাৰৰ কথাও আমি তাৰ ওপৰত ক'ব পাৰোঁ ট্ৰেড ৱাৰো বহুতখিনি চাইনাৰ লগতে ইণ্ডিয়াৰ লগতো দেখা গৈছিলে এটা সময় হৈছিলে যথেষ্টখিনি গতিকে ট্ৰাম্প অহাৰ পৰা মই ভাবোঁ সেইখিনি যথেষ্টখিনি চেঞ্জেছ আহিছিলে ইণ্টাৰনেশ্যনেল পলিচিত আমেৰিকাৰ What do you know about ISA? ISA International Solar Alliance ছাৰ ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সটো ছাৰ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ আছিলে মাননীয় প্ৰধানমন্ত্ৰীৰ ইনিচিয়েটিভত তাৰ যোগেদি ইণ্টাৰনেশ্যনেলি এটা কৰ্পৰেশ্যন কৰা হৈছিলে কোৰ্ডিনেশ্যন কৰি ছ'লাৰ এনাৰ্জিৰ যিটো আমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰি তাৰ বাবে এটা ইনিচিয়েটিভ লোৱা হৈছিলে ছাৰ ঠিক আছে